নমস্কাৰ মই মমতা চালি আপোনালোকে চাইছে মমতা চালি পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল। আজি মই অলপমান ৰেড নেপিয়াৰ আৰু ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ মই লগাই আছো মোৰ খেতিত। এয়া এইবিলাক আগতে আপোনালোকে চাইছে ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ যিবিলাক লগাইছিলো এইবিলাক কিমান ভালকে গজালি হৈছে, কিমান সুন্দৰ ঘাঁহ হৈ আছে। এইটো মই ৰেবিডৰ কাৰণে বিশেষকৈ লগাই আছিলো আপোনালোকে জানে। আৰু আজি মই এইটো অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ যোনটো আছিল কাইটিং, সেইটো কাইটিং মই লগাই আছো আজি। আৰু ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ অলপমান লগাম। মেইন মোৰ ঘাঁহ লগোৱাৰ মতলবটো হ'ল যে ৰেবিডৰ কাৰণে যদি মই ঘাঁহ কৰি লওঁ মই ৰেবিডৰ ফাৰ্মত ছাকচেছফুল হ'ম। আৰু যদি মোৰ ৰেবিডৰ ফাৰ্মত ঘাঁহ নাথাকে তেতিয়া মই কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰোঁ। আহক অলপমান দেখাওঁ আপোনালোকক। চাওক এনেকুৱাকৈ মই কোৰ মাৰি মাৰি ডাইৰেক্ট লগাই দিছোঁ। এতিয়া মাটিখন দি দিম ভালকৈ। আৰু লগোৱাৰ লগে লগে পানী দি দিলে বস্তুটো ভাল হৈ যায়, একদম লগে লগে গজালি আহি যায়, নহ'লে এই বস্তুটো শুকাই যাব। এইটো শুকাই গ'লে আৰু নহ'ব, এই বস্তুটো শুকাই গ'লে আৰু নহ'ব। ভিতৰত পানীয়া জাতীয় বস্তু আছে ইয়াত, চাওক শুকাই গ'লে আৰু নহ'ব। সেইকাৰণে এই বস্তুটোক লগে লগে পানী দি দিব লাগে। এইখিনি আজি পূৰা লগাম। আপোনালোকে চাইছে মই নতুনকৈ বেৰখন দিছিলোঁ আৰু এইখিনি আপোনালোকে চাই আছে অলৰেডি। মই ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ আৰু ছুপাৰ নেপিয়াৰ লগোৱা আছে। আজি ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ আৰু ৰেড নেপিয়াৰ এইখিনি লগাই আছোঁ মই। লগোৱাৰ পিছত আপোনালোকে দেখাই আছোঁ মই। চাওক লগোৱাৰ এটা পদ্ধতি আপোনালোকক দেখাওঁ। এটা হওক এয়া চাওক, এইটো যোনটো আপোনাৰ গজালিটো আছে এইটো ওপৰ পিনে থাকিব লাগিব। বহুত মানুহে মোক সোধে যে এই লগাম কেনেকুৱা। এইটো যদি আপোনালোকে এনেকুৱা দিয়ে নহ'ব, এই বস্তুটো মৰি যাব। এই বস্তুটো ওপৰত থাকিব লাগিব। ওপৰত দি কিনে এনেকুৱা দি বাছ, এয়া চাওক এয়া হৈ গ'ল বাছ। এটা আপোনালোকে পানী দি দিয়ক, কোনো ঝামেলা নাই, বিন্দাছ হৈ যাব। এয়া চাওক এইটো ওপৰ পিনে আছে, ওপৰত দিয়ক বাছ হৈ গ'ল। পানী দি দিয়ক, মাটিটো ধৰি দিব, কোনো ঝামেলা নাই, বাছ হৈ গ'ল। এয়া চাওক আপোনালোকক ৰাতিপুৱা দেখাইছিলোঁ ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ আৰু অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ মই লগাইছিলোঁ। লগোৱাৰ লগে লগে মই কি কৰিছোঁ, পানী দি দিছোঁ। পানী দিয়াৰ এটাই কাৰণ যে মাটিটো যোনটো ওপৰত থাকে মাটিটো পানী দিয়াৰ লগে লগে বহি যাব। আৰু এই বস্তুটো এইটো চাওক, এইটো নেপিয়াৰৰ হেৰিটো যে কাইটিংটো ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰৰ কাইটিং, এইটো লগে লগে মাটিটো বহি গৈছে আৰু মাটিত ৰস আহি গৈছে। ৰসটো অহাৰ কাৰণ হ'ল যে এই কাইটিংটো শুকাই নাযায়। শুকাই গ'লে কি হ'ব, আজিকালি বহুত ৰ'দ দিছে, বৰ্তমান মাৰ্চত বহুত ৰ'দ দিছে। ৰ'দ দিয়াৰ কাৰণে আপোনাৰ বস্তুবিলাক শুকাই যাবতো, শুকাই যোৱালে আপোনাৰ বস্তুবিলাক নহয়। আৰু এইকাৰণে আমি এইবিলাক কাইটিঙত লগে লগে পানী দি দিছোঁ। পানী দিয়াৰ কাৰণ হ'ল যে কাইটিংবিলাক শুকাই নাযায়। এইবিলাক চাওক ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ মোৰ লগোৱা হৈছে। মই বিশেষকৈ এইখিনি জেগা মই ৰেবিডৰ কাৰণে কৰিছোঁ যে ৰেবিডবিলাক মই ভালকৈ খুৱাব পাৰোঁ। মই ৰেবিডৰ সৰু এটা ফাৰ্ম কৰি আছোঁ, আপোনালোকে জানে। চাওক কিমান সুন্দৰকৈ মই ডাঙৰ মটৰেৰে পানী দি আছোঁ লগে লগে। এইটো পানী দিয়াৰ লগে লগে বস্তুটো ৰস আহি যাব, তেতিয়াহ'লে আপোনাৰ আৰু হেৰি নহয়, শুকাই নাযায়। এয়া এইখিনি মোৰ আগৰ আছিল, আপোনালোকে জানেই।